নমস্কাৰ বন্ধু বান্ধৱীসকল নিবনুৱাসকললৈ মুখ্যমন্ত্ৰী দিলে বহুতো ভাল খবৰ ভিডিঅ'টো শেষলৈকে স্কিপ নকৰাকৈ চালে সকলোখিনি কথা আপোনালোকে গম পাব গতিকে আহক আমি ভিডিঅ'টো শেষলৈকে চাবলৈ চেষ্টা কৰোঁ আৰু এই চেনেল যিসকলে সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি ল'ব পৰৱৰ্তী সকলো ধৰণৰ খা খবৰ এই চেনেলৰ জৰিয়তে আপোনালোকে গম পাব গতিকে ভিডিঅ'টোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি আপোনালোকে ভালদৰে শেষলৈকে শুনিলে সকলোখিনি তথ্য গম পাব প্ৰতিটো বিভাগতে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ পদ বঢ়াই দিয়া হ'ব আৰু নিৰ্বাচনৰ পিছতে খুলি দিয়া হ'ব আৰু আপোনালোকে এপ্লাই কৰিব পাৰিব আগৰ লগত পদসমূহ বঢ়াই দিব কি পদ বঢ়াব নেক্সট ভিডিঅ'ত পাই যাব গতিকে আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ ভিডিঅ'টোত আপোনালোকে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি ভালদৰে শুনি ল'লে সকলোখিনি তথ্য আপোনালোকে গম পাব আহকচোন আমি ভিডিঅ'টো আৰম্ভ কৰোঁ আজিৰ সভাত আমি ঘোষণা কৰিছো যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক আজি বঢ়াই দিলো যা বঢ়াই দিব মই যতে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক বঢ়াই দিলো যা বঢ়াই দিব লাগিব যাতে আমাৰ টকা নিদিয়াকৈ দুখীয়া দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পাব পাৰে যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম 1 লাখ চাকৰি দিম বুলি কৈছিলো 1 লাখ চাকৰি আমি দিলো আজিৰ সভাত আমি ঘোষণা কৰিছো যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম মই যতে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক আজি বঢ়াই দিলো যা বঢ়াই দিব লাগিব যাতে আমাৰ টকা নিদিয়াকৈ দুখীয়া দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পাব পাৰে শ্ৰদ্ধাৰ ৰাইজ আজি যদি আপোনালোকে চাই আমাৰ অসমত দালাল নোহোৱা হ'ল দুখীয়া দৰিদ্ৰ মানুহে অধিকাৰ ঘূৰাই পাইছে বসুন্ধৰা আঁচনি আৰম্ভ হ'ল গাঁৱে গাঁৱে মানুহে ৰেশন কাৰ্ডৰ বিনামূলীয়া চাউল পাইছে প্ৰধানমন্ত্ৰীৰ আয়ুষ্মান ভাৰত কাৰ্ড পাইছে আজি গাঁৱে ভূঞে ৰাস্তা হ'ল স্কুল হ'ল চাহ বাগিচাত স্কুল হ'ল ভাত আমি ঘোষণা কৰিছো যে আৰু 50,000 চাকৰি আমাৰ যুৱক যুৱতীসকলৰ বাবে আমি খুলি দিম মই যতে যাওঁ মোক কয় দাদা কামাণ্ডোৰ পোষ্ট অলপ বঢ়াই দিয়ক পুলিচৰ পোষ্ট অলপ বঢ়াই দিয়ক আজি বঢ়াই দিলো যা বঢ়াই দিব লাগিব যাতে আমাৰ টকা নিদিয়াকৈ দুখীয়া দৰিদ্ৰ মানুহে চৰকাৰী চাকৰি পাব পাৰে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ মন্তব্যখিনি ভালদৰে আপোনালোকে শুনিলে যেহেতু ইতিমধ্যে আপোনালোকে জানে যে 2023 বৰ্ষৰ ডিচেম্বৰ মাহত এডিআৰইৰ বহুতো পদ ওলাইছিলে তৃতীয় আৰু চতুৰ্থ বৰ্গৰ আৰু অসম পুলিচৰো এপ্লাই হৈ গৈছে পদ ওলাইছিল যেহেতু ইয়াৰ পিছত কোড অফ কণ্ডাক্ট লাগিলে গতিকে পৰীক্ষাসমূহ মুখ্যমন্ত্ৰী ডাঙৰীয়াই ক'লে যে পুলিচৰখিনি জুলাই মাহৰ পৰা ষ্টাৰ্ট হ'ব আৰু এডিআৰই ছেপ্টেম্বৰ বা আগষ্ট মাহৰ পৰা আৰম্ভ হ'ব আৰু যেহেতু নিৰ্বাচনৰ পিছতে হয়তো কিছুমান বিভাগৰ পদ বঢ়াই দিয়াৰ কাৰণে হয়তো পুনৰ এপ্লাই ষ্টাৰ্ট হ'ব পাৰে যেনে ধৰি লওক পুলিচৰখিনি বহুতে ৰিকুৱেষ্ট কৰিছে মুখ্যমন্ত্ৰী ডাঙৰীয়াই কৈছে যে যি বিভাগত মুখ্যমন্ত্ৰী ডাঙৰীয়াই হয়তো পদ বঢ়াই দিব পাৰে গতিকে হয়তো শিক্ষকৰ ক্ষেত্ৰতে হওক পুলিচৰ ক্ষেত্ৰতে হওক বা অন্যান্য বিভাগৰ ক্ষেত্ৰতে হওক পুনৰ হয়তো পৰ্টেল খুলিব পাৰে আৰু এপ্লাই হ'ব পাৰে তাৰপিছত হয়তো পৰীক্ষাসমূহ অনুষ্ঠিত হ'ব পাৰে গতিকে বহুতো নিবনুৱাসকলৰ কাৰণে বহুতো ভাল খবৰ পদ বাঢ়িব আৰু যিসকলে এপ্লাই কৰিবলৈ ৰৈ গ'ল তেওঁলোকে হয়তো এপ্লাই কৰিব পাৰিব গতিকে নিবনুৱাসকলৰ কাৰণে মুখ্যমন্ত্ৰীয়ে খুব সুন্দৰ বাৰ্তা দিলে গতিকে নিৰ্বাচনৰ পিছতে আপোনালোকে সাজু হওক পৰীক্ষাসমূহ দিবলৈ বা যিসকলে এপ্লাই কৰে তেওঁলোকে এপ্লাই কৰাৰ সুযোগ পাব পাৰে পুলিচৰ ক্ষেত্ৰতে হওক বা শিক্ষকৰ ক্ষেত্ৰতে হওক বা এডিআৰই থাৰ্ড গ্ৰেড ফ'ৰ্থ গ্ৰেডৰ ক্ষেত্ৰতে হওক কিছু পদ বাঢ়ি যাব পাৰে গতিকে মুখ্যমন্ত্ৰী ডাঙৰীয়াই যিহেতু কৈছে যে নিৰ্বাচনৰ সময়ত বহুতো নিবনুৱাই তেওঁক ৰিকুৱেষ্ট কৰি আছে গতিকে ভিডিঅ'টো শেষলৈকে চাব বহুত ধন্যবাদ পৰৱৰ্তী ভিডিঅ' পাবলৈ এই চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব নমস্কাৰ